ৰেকিবুল পেডেল মাৰি মাৰি কাৰণে ফেমাছ নহয়। সেইটো সি এনেই বনোৱা গান, সেইটো পেডেল মাৰি 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 নহয়। সি তাতকে ডাঙৰ গান এটা কৰি থৈছে, মই গাইছো এইটো। চিটো ধৰ। লাহে দৈ বেৰি গৈ জাগৈ যাবৰে হ'ল মনে মোৰ প্ৰিয়াক লৈ এপাক ওলাবৰ হ'ল। মই সদায় কওঁ যে আৰু এটা গান বনাইছো এনেকুৱা। মই তাত 3-4টামান গান গাইছো। চ' এইটো ওৱান অফ মাই ফেভৰেটৰ। মই বেছিভাগ গান নিজে কৰোঁ, বেলেগৰ গান যিমানবিলাক গাইছো তাৰ ভিতৰত এটা ভাল গান এইটো, লাহে দৈ। এই গানটো এটা কাহিনী আছে, মই কোৱা নাই আজিলৈকে, মই কম আজি। তাৰমানে কি ডিজি মিউজিক ষ্টুডিঅ'ত মই তেতিয়া কিবা চিনেমা কাম কৰি আছো। চ' মই ষ্টুডিঅ'তে শুই থাকো, ছাইডত এটা ৰুম আছে, তাত শুই থাকো। অৰূপে কৰা ন এইটো। অৰূপে মানে এই গানটো মিউজিক কৰি আছে, আৰু সি অকল তামোল খাই থাকে আৰু মদ খাই থাকে আৰু কাম কৰি থাকে। চ' সি ৰাতিপুৱাৰ পৰা মানে ৰাতিলৈকে এই গানটো মানে সি মিউজিক কৰি আছে। মই শুই থাকো, মাজে মাজে লাহে দৈ আকৌ ৰৈ যায়। মই বোলো এইটো কি গান, এইটো বেলি গৈ আকৌ ৰৈ যায়, জাগৈ যাবৰে হ'ল মই লাষ্টত উঠি আহিলো। মানে বোলো অৰূপ কি গান কৰি আছ এইটো? তো অৰূপে ক'লে যে এইটো ধুনীয়া গান, আপুনিয়ে গাব, মই মিউজিক কৰি আছো। বোলো কোনে কৰিছে? কৈছে ৰেকিবুল। মই তেতিয়া ইমান চিনি নাপাওঁ, মই চিনাকিও নাই তেতিয়া, আমি লগো পোৱা নাই চাগে তেতিয়া। 9 মান হ'ব ন, 2009। মই লাষ্টত মানে ৰাতিপুৱা উঠি আহিলো। মই বোলো এইটো কি কৰি আছ তই, কচোন এইটো। লাহে দৈ আকৌ ৰৈ দিয়ে, বেলি গৈ। সেইটো মোৰ ষ্টাইল হয়, মই কৰো মোৰ